উত্তৰ দিশ বা নৰ্থত বাস্তুদোষ থাকিলে ঘৰখনত কি হ'ব পাৰে? সকলোৱে ৮ দিশ বা ১৬ দিশৰ কথা কয়। নমস্কাৰ, মই ব্ৰজ দিগৰ বাহিৰে জোন আৰু ডিগ্ৰীৰ কথা পাতোঁ। জোন হৈ গ'ল ১৬ জোন, দিশ ৮টাই দিশ হয়। তাতে আপোনাৰ উত্তৰ দিশত কিয় বাস্তুদোষ হয়, কেতিয়া হয়? উত্তৰ দিশতে হ'ব পাৰিলেনে? তেতিয়াই হয় যেতিয়া আপোনালোকে বাথৰুম বনাই দিলে, পাকঘৰ বনাই দিলে, চেফটি টেংকি বনাই দিলে, সেইখিনি বনোৱাৰ কাৰণে উত্তৰ দিশত বাস্তুদোষ হ'ল। আৰু বাস্তুদোষৰ কাৰণে ব্যৱসায় বেয়া হ'ল, সম্পৰ্ক বেয়া হ'ল। সম্পৰ্ক কাৰ লগত বেয়া হয়, কেতিয়া হয়? যেতিয়া ভণ্টি, বাইদেউ, পেহীয়েকৰ বিয়াৰ পিছৰ পৰা ৩ বছৰ, ৫ বছৰ, ১০ বছৰ পিছতো সম্পৰ্কবোৰ নিম্ন হৈ যাব ধৰিলে। তাতে যদি ভাইটি, দাদাকে বিয়া পাতিলে, তেতিয়া সকলোৱে এটা কথাই কয়, ছোৱালীজনী অহাৰ পিছৰ পৰাই আমাক চাব নোৱাৰা হৈ গ'ল। কিন্তু কথা সেইটো নহয়, কথা হৈ গ'ল উত্তৰ দিশত আপোনালোকে বাথৰুমখিনি বনাই দিলে, বাস্তুদোষ কৰি দিলে, উত্তৰতে কিয় কৰিব পাৰিলে? কথা হৈ গ'ল সেইটো। আজিলৈকে হয়তো আপোনালোক কোনেও কোৱা নাই যে উত্তৰতে বনাব পাৰিলেনে? কিয় বনালে? যেতিয়া আপোনালোকে উত্তৰত বাথৰুম বনালে বা বাস্তুদোষ কৰিলে, তেতিয়া আপোনালোকৰ ঘৰৰ কাৰোবাৰ নহয় কাৰোবাৰ বৈদ্যৰ মহাদশা বা অন্তৰ্দশা চলি আছিলে। বৈদ ৬, ৮, ১২ নম্বৰ ঘৰত বহি আছিলে, নহ'লে বৈদ্যৰ কোনোবা এটা ৰাশি সেই ঘৰখিনিত বহি থাকিব লাগিব। আৰু সেই ঘৰখনত যেতিয়াই বহি থাকিব, আপোনালোকৰ জীৱনত কেতিয়াবা নহয় কেতিয়াবা নৰ্থত বাস্তুদোষ হ'বই। আৰু যেতিয়া বাস্তুদোষ হ'ব, তেতিয়া এই সম্পৰ্কবোৰ নিম্ন হৈ যাব ধৰিব। আৰু তেতিয়া সকলোৱে য'তে ত'তে ঘূৰি ফুৰে, জ্যোতিষীৰ ওচৰলৈ যায়, পূজা পাঠ কৰে, পাথৰ লয়, কিন্তু ভাল ফল একোৱে নাপায়। তাৰে মাজতে দেউতা ঢুকাই থাকিলে সম্পৰ্কবোৰ বহুত নিম্ন হৈ যায়। তাতে আকৌ সকলোৱে কয়, আমি সেইখন ঘৰত নাথাকোঁ, আমাৰ কেনেকৈ হ'ব? বুধ হৈ গ'ল নাৰীৰ সম্পৰ্ক, নাৰৰ সম্পৰ্ক। নাৰীৰ সম্পৰ্ক হৈ গ'ল পেহী, ভণ্টি, বাইদেউ। সকলোৱে শিক্ষিত আৰু ধনী। কিছুমান মানুহৰ ঘৰত আপোনালোকে চাব, যিমান শিক্ষিত আৰু যিমান ধনী, ঘৰখনৰ ভিতৰত সোমালে সম্পৰ্কবোৰ একেবাৰে নিম্ন পৰ্যায়ৰ। সেইখন ঘৰনে বাহিৰৰ পৰা চাবলৈ বৰ ধুনীয়া, কিন্তু মই ভাবোঁ সেইখন ঘৰ নহয়, লজ্জা নিবাৰণৰহে ঠাই। ঘৰ এটা মন্দিৰ। ঘৰখনত যেতিয়া সোমাব শান্তি লাগে মনটোত, তেতিয়াহে আপুনি ঘৰ বুলি ভাবিব। মই ব্ৰজ আপোনালোকক কওঁ, ৰেৱাস্তু দিশাৰ লগত যদি যোগাযোগ কৰে, তেতিয়াহ'লে আপোনালোকক কিবা নহয় কিবা এটা ভাল সমাধান দিব। নমস্কাৰ, ধন্যবাদ, ৰাধে ৰাধে, হৰে কৃষ্ণ।